নমস্কাৰ সৰ্বপ্ৰথম মই সমূহ ভক্তবৃন্দক সেৱা আগবঢ়াইছোঁ মোৰ সেৱা আপোনালোকে গ্ৰহণ কৰিব আজি বিষয়টো হ'ল আমাৰ একাংশ শিৱদ্ৰোহী গুৰুদ্ৰোহী আৰু অভিশপ্ত প্ৰাণীয়ে শিৱক মানে আপোনাৰ বহুত তুচ্ছ তাচ্ছিল্য কৰি তেওঁলোকে কি কৰি আছে আমাৰ সমাজৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰি আছে আৰু সমাজত তেওঁলোকে আধিপত্য স্থাপন কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে কৃষ্ণক উদ্ধত ৰাখি শিৱক এনেকুৱাকৈ নিচ বনাই দিছে এনেকুৱাকৈ তললৈ লৈ গৈছে তেওঁলোকে মানে যাৰ বিষয়ে ক'বলৈ কোনো আমাৰ ওচৰত ৰাস্তা নাই গতিকে সেই শিৱদ্ৰোহী সেই গুৰুদ্ৰোহী প্ৰাণীসকলক মই আজি এই ভিডিঅ'ৰ যোগেদি ক'ব বিচাৰিছোঁ কৃষ্ণ আৰু শিৱৰ মাজত যিটো উচ্চ নিচ কৰি পেলাই যিটো ভক্তি তেওঁলোকে প্ৰচাৰ কৰি আছে সেই ভক্তিৰ বিষয়ে আজি মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ তেওঁলোকক গতিকে এই ভিডিঅ'টো যাতে তেওঁলোকে শুনি বা ভিডিঅ'টো তেওঁলোকে চাই পুনৰ যাতে ইয়াৰ উত্তৰটো মোলৈ আগবঢ়াই দিয়ে তাৰ বাবে মই তেওঁলোকৰ চৰণত নিবেদন কৰিছোঁ সৰ্বপ্ৰথমতে যি শিৱদ্ৰোহী আৰু সেই গুৰুদ্ৰোহী প্ৰাণীসকলক মই প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ কৃষ্ণই শিৱৰ উপাসনা কৰিছিল উপমন্যু ঋষিৰ পৰা গুৰুমন্ত্ৰলৈ উপমন্যু ঋষিৰ পৰা গুৰুমন্ত্ৰলৈ শৈৱ মন্ত্ৰলৈ শ্ৰীকৃষ্ণই ভগৱন্তই কি কৰিছিল শিৱ উপাসনা কৰিছিল আৰু শিৱৰ উপাসনা কৰি শিৱৰ পৰা বৰ লৈছিল কিহৰ পুত্ৰ প্ৰাপ্তিৰ কাৰণে আৰু সেই পুত্ৰ প্ৰাপ্তিৰ কাৰণে বৰ লৈ শ্ৰীকৃষ্ণই শিৱৰ আশীৰ্বাদত শাম্বৰ নামৰ সন্তানক প্ৰাপ্ত কৰিছিল অৰ্থাৎ শ্ৰীকৃষ্ণৰ গুৰু কোন আছিল উপমন্যু ঋষিৰ পৰা শৈৱ মন্ত্ৰ লাভ কৰিছিল এতিয়া মই আপোনালোকক প্ৰশ্ন কৰিবলৈ গৈ আছোঁ শিৱই কোন গুৰুৰ পৰা মন্ত্ৰ লৈ কৃষ্ণৰ উপাসনা কৰিছিল তাৰ প্ৰমাণ আপোনালোকে পুৰাণ উপনিষদ শাস্ত্ৰৰ পৰা মোক প্ৰমাণিত কৰি পেলাই দেখুৱাই দিয়ক আপোনালোকে মোক এইটো দেখুৱাই দিয়ক যে শিৱই কোন গুৰুৰ পৰা মন্ত্ৰ লৈ শ্ৰীকৃষ্ণৰ উপাসনা কৰিছিল শ্ৰীকৃষ্ণৰ ভক্তি কৰিছিল সেই মন্ত্ৰষাৰ বা সেই গুৰুজনাৰ নাম আপুনি কি কৰক সেই আপোনাৰ শাস্ত্ৰৰ মধ্যৰ পৰা মোক প্ৰমাণিত দিবলৈ চেষ্টা কৰক মই তাৰ বাবে আপোনালোকলৈ বাট চাইছোঁ কাৰণ আপোনালোকে কৈ আছে কৃষ্ণক নভজি যিটো আনদেৱক ভজে ৰাক্ষস অসুৰ সিটো একোৱে নুবুজে আপোনালোকে আমাক ৰাক্ষস বনাই দিছে কিন্তু আপোনালোকে কিমান ৰাক্ষস এই কথাটো আজিলৈকে আপোনালোকে বুজিবলৈ চেষ্টা নকৰিলে গতিকে আমাক যেতিয়া ৰাক্ষস বনাইছে আপোনালোকে তেতিয়াহ'লে আপোনালোকক ৰাক্ষস বনাবলৈ আমাক কিমান সময় লাগে বেছি সময় নালাগে কাৰণ আমাৰ ওচৰত সকলো প্ৰমাণ আছে কিন্তু আপোনালোকৰ ওচৰত একো প্ৰমাণ নাই আপোনালোকে একো প্ৰমাণিত কৰিব নোৱাৰে আৰু যদি আপোনালোকে প্ৰমাণিত কৰিব পাৰে তেতিয়াহ'লে আমাৰ সন্মুখত আপোনালোকে বহি আলোচনা কৰক গতিকে প্ৰথম মই প্ৰশ্ন আপোনালোকক কৈছোঁ যে কৃষ্ণই উপমন্যু ঋষিৰ পৰা শৈৱ মন্ত্ৰ লৈ শিৱৰ উপাসনা কৰিছিল ইয়াৰ প্ৰমাণ শাস্ত্ৰ উপনিষদে আমাক প্ৰমাণ দিছে আৰু এতিয়া আপোনালোকে আমাক এইটো প্ৰমাণ দিয়ক শিৱই কোন গুৰুৰ পৰা মন্ত্ৰ লৈ শ্ৰীকৃষ্ণৰ উপাসনা কৰিছিল এই মন্ত্ৰ আৰু এই গুৰুজনাৰ নাম আমাক আপোনালোকে প্ৰমাণ কৰক প্ৰমাণিত প্ৰদান কৰক আৰু শাস্ত্ৰভাগৰ নামো আপোনালোকে প্ৰদান কৰিব যে শিৱশংকৰ মহাদেৱে কোন গুৰুৰ পৰা মন্ত্ৰ লৈ শ্ৰীকৃষ্ণক উপাসনা কৰিছিল আপোনালোকৰ বাবে মই বাট চাই আছোঁ আৰু এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে সোনকালে দিব যদি আপোনালোকৰ ওচৰত আছে তাৰ বাবে আপোনালোকক মই নিবেদন কৰি এই ভিডিঅ'টো আপোনালোকলৈ মই আগবঢ়াইছোঁ বাকীখিনি কথা আমি পিছত আলোচনা কৰিম ওম নমঃ শিৱায় ওম তৎসৎ